মেসিকে দেখতে এলাম, শুভশ্রীকে দেখেছি 12,000 টাকায়। মেসি দেখতে আমরা শুভশ্রীকে দেখেছি, বর্ধমান থেকে এসেছি। 13,000 টাকা দিয়েছি টিকেটের জন্য। मेसी के लिए। कहाँ से आए हैं आप लोग? हम हिमाचल से हिमाचल से आए हैं आज स्पेशली मेसी के लिए। हाँ जी। कब से फॉलो कर रहे हैं? छोटे फैंस भी हैं मेसी। मेसी आपको पसंद है मेसी? Yes, very much. I'm his biggest fan ever. बिगेस्ट फैन इन्होंने क्लेम कर लिया है। এটা ভিডিঅ'য়ে সমগ্ৰ বিশ্ব কঁপাই গ'ল। লিঅনেল মেছি তেওঁ এজন আৰ্জেণ্টিনাৰ ফুটবলাৰ, তেওঁক ভগৱান বুলি জানিব পাৰোঁ আৰু বিশ্ববাসীৰ আগত তেওঁক চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। মেছি বুলি ক'লে সকলোৰ মুখৰ আগত থাকে মেছি কোন হয়। লিঅনেল মেছি আৰ্জেণ্টিনাৰ এজন ফুটবলৰ ভগৱান, বিশ্ববাসীয়ে তেওঁক চিনি পায়, মৰম কৰে। কিন্তু কলিকতাত হৈ যোৱা ঘটনা যাতে দিল্লীত আকৌ নঘটে সেইবাবে ভিডিঅ'টো বনাই দিছোঁ। আয়োজকসকলে ইয়াৰ পৰা লক্ষ্য কৰিব পাৰে যে কলিকতাত যি ঘটনা হৈ গৈছিলে, প্ৰতিজন দৰ্শকে তেওঁক চাম বুলি আহিছিলে। বহু টকা 10,000 পৰা 20,000 30,000লৈকে টকা দি এখন চিট সংগ্ৰহ কৰিছিলে এজন লোকক চাবৰ বাবে। কিন্তু কি হ'ল সেই সময়ত আপোনালোকে ভিডিঅ'ৰ জৰিয়তে দেখিব পাইছে বিশিষ্ট ব্যক্তিসকলে তেওঁক কেউফালে আৰু ৰাজনৈতিক বহুতো লোকে তেওঁক কেউফালে ঘেৰি ধৰি থাকিলে আৰু যিসকল দৰ্শকে তেওঁক চাম বুলি আগ্ৰহে ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখিব পাৰে কেনেধৰণে এটা বৃহৎ আগ্ৰহ এজন লোকক চাবৰ বাবে। এই আগ্ৰহ যে সফল হৈ নুঠিল তাৰে শোকত তেখেতলোকে এই ঘটনা সংঘটিত কৰে আৰু ভুল একপক্ষে লক্ষ্য কৰিব পাৰে এইসকল লোকৰ বাবে এনে ঘটনা সংঘটিত হয় কলিকতাৰ ষ্টেডিয়ামত। যাতে এই ঘটনাৰ পৰা শিক্ষা ল'ব লাগে আয়োজক কমিটিসকলে আৰু বিশিষ্ট যিসকল ব্যক্তি আছে তেখেতলোকে এই ঘটনা যাতে পুনৰাবৃত্তি নঘটক, দৰ্শকে যাতে ভগৱানজনক লিঅনেল মেছি তেওঁক শিশুৰ পৰা বৃদ্ধালৈকে চিনি পায়, তেওঁক যাতে সুকলমে চাব পাৰে সেইবাবে ভিডিঅ'টো শ্বেয়াৰ কৰক।